আজি আমি কৰিম তোমালোকৰ ক্লাছ 10 গণিতৰ অনুশীলনী 2.2 হল নম্বৰ কুৱেশ্যনটো আৰু এই হল নম্বৰ কুৱেশ্যনটোত কি কৈছে যে ত্ৰিঘাত বহুপদটো নিৰ্ণয় কৰা তো আমাক ত্ৰিঘাত বহুপদ নিৰ্ণয় কৰিব দিছে আৰু যাৰ কি কৈছে যাৰ শূন্যৰ যোগফল দুটা দুটাকৈ লৈ পূৰণফলৰ যোগফল ওকে আৰু পূৰণফল ক্ৰমে 2, -7, -14 তার মানে কি কইছে যে শূন্য আমার কি হয় ত্রিঘাত বহুপদৰ শূন্য আমাৰ তিনিটা হয় সেই কাৰণে আমি যদি শূন্য বোৰৰ যোগফল তাৰ মানে আলফা প্লাস বিটা প্লাস গামা আমাৰ দিয়া আছে কিমান 2 আৰু কি কৈছে দুটা দুটাকৈ লৈ পূৰণফলৰ যোগফল ওকে তো আমাৰ দুটা দুটাকৈ ল'ব লাগিব দুটা দুটাকৈ মানে কি হ'ব আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা তো তার মানে দুটা দুটাকৈ লৈ পূৰণফলৰ যোগফল তো দুটা দুটাকৈ লৈ পূৰণ কৰাৰ পিছত আকৌ যোগফলটো আমাৰ দিয়া আছে -7 আৰু দিয়া আছে আমাৰ পূৰণফল তো তিনিটাৰে পূৰণফল আমাৰ দিয়া আছে -14 তো তিনিটা পূৰণফল মানে আলফা বিটা আৰু গামা ওকে তো এইটোৰে আমাৰ নিৰ্ণয় কৰিব লাগিব বহুপদটো ওকে ত্ৰিঘাত বহুপদটো আমাৰ নিৰ্ণয় কৰিব লাগিব আৰু ত্ৰিঘাত বহুপদ নিৰ্ণয়ৰ সূত্ৰ হল এইটো তো এইটো মনত ৰাখিবা এইটো ভালদৰে মুখস্থ কৰিবা যে ত্ৰিঘাত বহুপদ নিৰ্ণয়ৰ সূত্ৰ কি যে x³ মাইনাস আলফা প্লাস বিটা প্লাস গামা তাৰ মানে শূন্যবোৰৰ যোগফল তো এইটো হল শূন্যবোৰৰ যোগফল আলফা প্লাস বিটা প্লাস গামা ওকে তাৰপিছত x² প্লাস দুটা দুটাকৈ লৈ পূৰণফলৰ যোগফল তো আলফা বিটা বিটা গামা আৰু গামা আলফাৰ যোগফল ওকে তাৰপিছত x তাৰপিছত মাইনাস তাৰপিছত আলফা বিটা আৰু গামা তো এতিয়া আমি ত্ৰিঘাত বহুপদটো নিৰ্ণয় কৰিম ওকে তো ত্ৰিঘাত বহুপদটো নিৰ্ণয় কৰিব কাৰণে আমাৰ প্ৰথমত লিখিব লাগিব দিয়া আছে ওকে তো প্ৰথমত লিখি লবা দিয়া আছে তো আমাৰ কি দিয়া আছে যে শূন্যবোৰৰ যোগফল তো শূন্যবোৰৰ যোগফল দিয়া আছে তো আমি ডাইৰেক্ট লিখিব পাৰো আলফা প্লাস বিটা প্লাস গামা আমাক দিয়া আছে কিমান 2 দিয়া আছে তাৰপিছত কি দিয়া আছে দুটা দুটাকৈ লৈ পূৰণফলৰ যোগফল তো শূন্য দুটা দুটাকৈ লৈ পূৰণফলৰ যোগফল তাৰমানে কি হ'ব আলফা বিটা তাৰপিছত কি হ'ব প্লাস বিটা গামা প্লাস গামা আলফা তো এইটোৰ মান আমাৰ দিয়া আছে কিমান -7 দিয়া আছে আমাৰ ওকে তো -7 আমাক দিয়া আছে তাৰপিছত কি আছে যে আলফা বিটা আৰু গামা তো পূৰণফল আমাক দিয়া আছে যে আলফা বিটা আৰু গামা আমাৰ দিয়া আছে কিমান -14 ওকে তো -14 দিয়া আছে আমাৰ ওকে তো এতিয়া আমি কি কৰিম এতিয়া লিখিম যে নিৰ্ণয় ত্ৰিঘাত বহুপদটো এতেকে নিৰ্ণয় ত্ৰিঘাত বহুপদটো আমার নির্ণয় ত্রিঘাত বহুপদটা আমার কি হবে এটা আমার সূত্র তো প্রথমত সূত্রটো লিখি লও যে x³ মাইনাস আলফা প্লাস বিটা প্লাস গামা তাৰপিছত x² প্লাস আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা ওকে তাৰপিছত x মাইনাস আলফা বিটা আৰু গামা ওকে তো এইটোত আমি বহাই দিম এতিয়া ইয়াতে আমি লিখিম x³ মাইনাস আলফা প্লাস বিটা প্লাস গামাৰ মান আমাৰ ইয়াতে আছে 2 তো আমি ইয়াতে 2 বহাই দিম তাৰপিছত x² আছে ইয়াতে x² বহাই দিলো প্লাস আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফাৰ মান আমাৰ আছে -7 তো ইয়াতে আমি লিখিম -7 ইয়াতে ব্ৰেকেটত দিম কিয়নো প্লাস আৰু মাইনাস একেলগে চিহ্নবোৰ নাথাকে ওকে তো এই তাৰপিছত আছে আমাৰ x ইয়াতে আমাৰ x আছে x দিলো তাৰপিছত মাইনাস আলফা বিটা আৰু গামা তো আলফা বিটা আৰু গামাৰ মান আছে -14 তো -14 দিলো ইয়াতো ব্ৰেকেটত লিখিম এতিয়া আমি কি কৰিম x³ -2x² ইয়াতে কি হ'ব প্লাস এ মাইনাস আমাৰ মাইনাস হ'ব -7x আৰু ইয়াতে হ'ব মাইনাস এ মাইনাস আমাৰ প্লাস হ'ব +14 তো এইটোৱে আমাৰ হ'ব নিৰ্ণয় ত্ৰিঘাত বহুপদ ওকে তো ত্ৰিঘাত বহুপদ নিৰ্ণয় কৰিবলৈ তুমি এনেকে নিৰ্ণয় কৰিবা তোমাৰ কেৱল এটা বস্তু মুখস্থ কৰিব লাগিব হেতু হল এই সূত্ৰটো তো এই সূত্ৰটো তুমি যদি মুখস্থ কৰা তুমি এনেই পাৰিবা ওকে তো এই সূত্ৰটো তুমি ভালদৰে মুখস্থ কৰি লবা আৰু লিখি লবা